নমস্কাৰ, মই উৎপল। এফালে প্ৰধানমন্ত্ৰীৰ বৰদিন উদযাপন, বাতৰি কাকতত মুখ্যমন্ত্ৰীৰ বৰদিনৰ শুভেচ্ছাৰ বিজ্ঞাপন, মন্ত্ৰী পীযুষ হাজৰিকাৰ শান্তি সম্প্ৰীতিৰ আহ্বান আৰু আনফালে দেশজুৰি হিন্দুত্ববাদী সংগঠনৰ বৰদিন উদযাপনৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ। এয়াই নেকি আমাৰ নতুন ভাৰত? বৰদিনৰ দিনা যীশুখ্ৰীষ্টক শ্ৰদ্ধাঞ্জলি জনোৱা বা বৰদিন উদযাপন কৰাটো হিন্দু বিৰোধী স্থিতি নেকি? এই কথা মোদী চাহৰ অন্ধ সমৰ্থকেও স্বীকাৰ কৰিব যে যোৱা ১.৫ দশকত দ্ৰুতগতিত ভাৰতত বৃদ্ধি পাইছে অসহিষ্ণুতা, যি অসহিষ্ণুতাই নোচোৱাকৈ থকা নাই আমাৰ অসমকো। কিন্তু অসমীয়াৰ সংস্কৃতি হৈছে সহনশীলতাৰ প্ৰতীক। ইয়াত কেতিয়াও কোনো অসহিষ্ণুতাৰ স্থান নাছিল আৰু নাই। সহনশীলতা অসমীয়া সংস্কৃতিত শিপাই আছে, কিন্তু একাংশই ইয়াক বাৰে বাৰে বিনষ্ট কৰিব খোজা চেষ্টা আজি দেখিবলৈ পোৱা গৈছে। তেওঁলোকে নতুন ভাৰতৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে বৰদিন উদযাপন ভাৰতত নহব, কাৰণ এই পশ্চিমীয়া সংস্কৃতি, এই হিন্দু সনাতনী সংস্কৃতিৰ বিৰোধী। সেয়ে আইনক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি সমগ্ৰ ভাৰতজুৰি একাংশ হিন্দুত্ববাদী সংগঠনে বৰদিন উদযাপনৰ প্ৰাক্ষণত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোককে ধৰি বৰদিনৰ পোছাক সামগ্ৰী বিক্ৰী কৰা দোকান পৰ্যন্ত লণ্ডভণ্ড কৰিছে। আৰু হাতত আইন তুলি লোৱা এনে সংগঠনৰ দুষ্কাৰ্য নীৰৱে চাই ৰৈছে পুলিচ প্ৰশাসনে। এয়াই হৈছে নতুন ভাৰত, এয়া হৈছে নতুন সংস্কৃতি। এফালে গীৰ্জালৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে বৰদিনৰ বিশেষ উদযাপনত, এফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাতৰি কাকতত বিজ্ঞাপন দি শুভেচ্ছা জ্ঞাপন কৰিছে বৰদিনৰ, মন্ত্ৰী পীযুষ হাজৰিকাই শুভেচ্ছা জ্ঞাপন কৰিছে বৰদিনৰ আৰু প্ৰভু যীশুৰ আশীৰ্বাদত সকলোৰে জীৱন মংগলময় হোৱাৰ কামনা আৰু সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ বান্ধোন শক্তিশালী হোৱাৰ কামনা কৰিছে। আৰু আনফালে RSSৰ হিন্দুত্ববাদী সংগঠনসমূহে দেশজুৰি প্ৰতিবাদ কৰিছে বৰদিন উদযাপনৰ বিৰুদ্ধে, বিষোদ্গাৰ প্ৰকাশ কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে। ক'ত গ'ল মন্ত্ৰী পীযুষ হাজৰিকাৰ শান্তি সম্প্ৰীতিৰ আহ্বান? কিয় আজি অশান্তি বিয়পাবলৈ চেষ্টা কৰা মানুহবোৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱাৰ পৰা বিৰত আছে প্ৰশাসন? কিয় চৰকাৰ প্ৰশাসনৰ হাত ভৰি বন্ধা এইসকল লোকৰ বিৰুদ্ধে? কাৰ সাহসত আইন কানুন নামানে এই হিন্দুত্ববাদী সংগঠনসমূহে? এফালে বৰদিনৰ শুভেচ্ছা আৰু আনফালে বৰদিন পালনত বাধা দিবলৈ চেষ্টা কৰা সংগঠনক নিয়ন্ত্ৰণ নকৰা, এয়া খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক কৰা অপমানেই নহয়নে? কি ছত্তীশগড়, কি দিল্লী, কি ৰায়পুৰ, কি অসম, সকলোতে বৰদিন উদযাপনত বাধা প্ৰদান কৰিছে বিজেপিৰ সহযোগী হিন্দুত্ববাদী সংগঠনে। খ্ৰীষ্টমাছ উপলক্ষে দিল্লীৰ কেথেড্ৰেল গীৰ্জাত হাতত বাইবেল লৈ কেৰল পঢ়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তেন্তে হিন্দু সংস্কৃতি বিৰোধী নেকি? বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকাও হিন্দু সনাতনী সংস্কৃতিৰ বিৰোধী নেকি? বা তেওঁলোকৰ বিৰুদ্ধেও কাইলৈ প্ৰতিবাদত পুত্ৰলিকা দাহ কৰিব নেকি এই হিন্দুত্ববাদী সংগঠনসমূহে? সেয়াহে হ'ব লক্ষণীয়।